ঈশ্বৰৰ আগত সংপ কৰিলে তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা, কিয়নো অজ্ঞান সকলত সন্তোষ নাপায়। তুমি যি সংকল্প কৰা তাক সিদ্ধ কৰা, হওক সে সংকল্প কৰি সিদ্ধ নকৰা, হৈ সংকন কৰাই ভাল। যেন তোমাৰ শৰীৰক পাপৰ পথলৈ ভয় না যায়। মোৰ সংকল্প কৰা ভুল হলো এই কথা প্ৰাৰ্থনা, গৃহৰ পুৰোহিতৰ আগত নকবা মিছা শংকৰ পৰে তোমাৰ কথাৰ কাৰণে। তোমাৰ হাতৰ কাৰ্য নষ্ট কৰিবলৈ ঈশ্বৰক কিয় ক্ৰোধী কৰা? কিয়নো অধিক সপোন আৰু অধিক কথা ক্ষুদ্ৰ আশাৰ হৰাহে, কিন্তু তুমি ঈশ্বৰ কৰি পৰিবা। তুমি যি সংকল্প কৰা তদ্ধিত তোমাৰ সংকল্প কৰি সিদ্ধ নকৰা, দৈৱ কৰাই ভাল। ঈশ্বৰৰ আগত সংকল্প কৰিলে তাক সিদ্ধ কৰিবলৈ পলম নকৰিবা, কিয়নো অজ্ঞান চকৰাত সন্তোষ নাপায়। তুমি যি